হেল্ল' বন্ধুসকল, কি খবৰ? মই ভালে আছোঁ, আপোনালোকে আশা কৰোঁ ভালে আছে। মই আহিছিলোঁ গুৱাহাটী গাড়ী কাম কৰিবলৈ, পাত্ৰী কাম কৰিবলৈ আহিছিলোঁ। এয়া চাওক, পাত্ৰী ভুচিং খাই একদম অৱস্থা নাই, বিলাই নোহোৱা হৈছে। তাৰপিছতো চকা খুলি দিব লগা হৈছে। এটা পিন ওলোৱা নাছিলে, তো সেইবাবে চকা খুলি আছোঁ। তো চকাটো খুলিলেহে ভুচিংটো ওলাব, পিনটো ওলাব। তাৰপিছত বহুত ৰ'দ দিছে। ৰ'দত টায়াৰ চায়াৰ খুলিবলৈ মানে বহুত অশান্তি হৈছে, ঘামি গৈছোঁ। তাৰপিছত খুলি মেলি ৰেডি কৰি দিয়াৰ পিছত এইফালে এয়া ডিজেল দি কেনে ধুই আছে, ধুই মেলি চাফা কৰি আছে। এইফালে তাৰৰ ব্ৰাছ দি কেনেও চাফা কৰি আছে। কিয় কাৰণে বস্তুটো পূৰা মাটি চাটি লাগি আছে ন, বোকা চোকা লাগি আছে, চাফা কৰাটো দৰকাৰ। সেইবাবে চাফা কৰি আছে। তো চাফা তাফা কৰা হ'লে আমি আকৌ লেড মেচিনত যাম। সেয়া লেড মেচিনত আপোনাৰ ভুচিঙৰ জেগাডোখৰ খাই গৈছিলে, সেইডোখৰত মাল চাল ধৰাই ধুনীয়াকৈ গ্ৰাইণ্ডাৰ মাৰি আছে, যাতে ভুচিংটো কমফৰ্টেবল হৈ কেনে বহে। কামবোৰ কৰি আছে, চাওক আপোনালোকে। আৰু লগতে ময়ো অলপ লাহি পিটিকি চালোঁ, বস্তুবিলাক ঠিকে আছেনে নাই, ভুচিংটো ঠিকে বহিছেনে নাই। অকণ লাহি পিটিকি চালোঁ, নাই ঠিকে আছে, একদম নতুনৰ নিচিনা হৈ গৈছে। তো যিয়ে নহওক, সবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ নিউ ব্লগৰ কাৰণে। ধন্যবাদ।